উদ্যমৰ কাৰণে যদি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিছিলে আৰু ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত উদ্যমৰ যোনখন চাৰ্টিফিকেট হয় সেই চাৰ্টিফিকেটখন যদি আপুনি ডাউনলোড কৰা নাই তো আজি এইটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাম উদ্যমৰ চাৰ্টিফিকেটখন আপুনি নিজৰ মোবাইলতে কেনেকৈ ডাউনলোড কৰিব পাৰিব। তো বন্ধু বান্ধৱীসকল, আপোনালোকে যদি আগত কেতিয়াবা উদ্যমৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন কৰিছিল আৰু আপোনাৰ চাৰ্টিফিকেটখন হেৰাই গ'ল, তেতিয়াও আপোনালোকে এইটো প্ৰচেছতে আপোনাৰ আগৰ উদ্যমৰ চাৰ্টিফিকেটখন আৰু যদি নতুনকৈ আপোনালোকে এপ্লাই কৰিছিলে আপোনালোকে এইটো প্ৰচেছতে ডাউনলোড কৰিব পাৰিব। তো ইয়াৰ কাৰণে প্ৰথম আপোনালোকে উদ্যমৰ যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটোলৈ আহিব লাগিব আৰু এই ৱেবছাইটটোলৈ অহাৰ পিছত আপোনালোকৰ সন্মুখত এনেদৰে ওলাব। তো ইয়াত যোনটো আপোনালোকে ওপৰফালে চালে দেখিব এটা অপশ্যন আছে প্ৰিণ্ট এণ্ড ভেৰিফাই। তো আপোনালোকে যোনটো প্ৰিণ্ট এণ্ড ভেৰিফাই অপশ্যন আছে আপোনালোকে ইয়াত ক্লিক কৰিব আৰু যেতিয়াই আপুনি প্ৰিণ্ট এণ্ড ভেৰিফাইত ক্লিক কৰিব তেতিয়া ওপৰত এটা অপশ্যন ওলাব আপোনালোকৰ প্ৰিণ্ট উদ্যম চাৰ্টিফিকেট। তো আপোনালোকে ইয়াত ক্লিক কৰিব। প্ৰিণ্ট উদ্যম চাৰ্টিফিকেটত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত লগ ইন কৰিবলৈ এনেদৰে আহিব। তো প্ৰথম আপোনালোকে উদ্যমৰ ৰেজিষ্ট্ৰেশ্যন কৰি যোনটো ৰেজিষ্টাৰ নাম্বাৰ পাইছিলে সেই নাম্বাৰটো ইয়াত দিব আৰু তলত আপোনাৰ যোনটো মোবাইল নাম্বাৰ দিছিলে সেই মোবাইল নাম্বাৰটো দিব আৰু মোবাইল নাম্বাৰ ঠাইত আপোনালোকে ইমেইল দিও ইয়াত লগ ইন কৰিব পাৰে। তো মোৰ মোবাইল নাম্বাৰটো দি মই ইয়াত ভেলিডেট জেনেৰেট OTP যোনটো অপশ্যন আছে ইয়াত ক্লিক কৰিম। তো ইয়াত অলপ দেৰি প্ৰচেছিং হয়, অলপ দেৰি প্ৰচেছিং হোৱাৰ পিছত আপোনালোকৰ সন্মুখত এনেদৰে আহিব। তো আপোনালোকে যোনটো মোবাইল নাম্বাৰ দিছিলে সেই মোবাইলটোত এটা OTP যাব আৰু সেই OTPটো দি আপোনালোকে ভেলিডেট OTP লগ ইনত ক্লিক কৰিব আৰু যেতিয়া আপুনি ভেলিডেট OTP লগ ইনত ক্লিক কৰিব পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো ইয়াত আপোনালোকে ছাইডতে এটা অপশ্যন আছে প্ৰিণ্ট চাৰ্টিফিকেট। তো প্ৰিণ্ট চাৰ্টিফিকেটৰ যোনটো অপশ্যন আছে আপোনালোকে ইয়াত ক্লিক কৰিব আৰু প্ৰিণ্ট চাৰ্টিফিকেটত ক্লিক কৰাৰ লগে লগে আপোনাৰ উদ্যমৰ যোনখন চাৰ্টিফিকেট হয় সেই চাৰ্টিফিকেটখন ইয়াত ডাউনলোড হৈ যাব। তো বন্ধু বান্ধৱীসকল, আপোনালোকেও এনেদৰে উদ্যমৰ চাৰ্টিফিকেটখন অনলাইনত নিজৰ মোবাইলত এনেদৰে ডাউনলোড কৰিব পাৰিব।